যোৱাকালিৰ পৰা এই পুৱতি নিশালৈকে আমাৰ সংসদীয় বৰ্ডৰ সভাখন অনুষ্ঠিত হৈছিলে। আমাৰ 13 নম্বৰত হৈছিলে সভা, সেইকাৰণে আমি 3 বজাৰ পিছত সোমাইছিলোঁ। খুব ভালেই হৈছে ডিছকাশ্যন, আৰু তেখেতসকলে গোটেই প্ৰেজেণ্টেশ্যনটো চাইছে, আমাৰ প্ৰস্তুতি কেনেকুৱা, কিদৰে আমি আগবাঢ়িম, আমাৰ ৰণকৌশল কি আছে, কিমান আমি সংখ্যা দিব পাৰিম আসন, এই গোটেইখিনি চৰ্চা হৈছে। নিশ্চিতভাৱে 14খনৰ কাৰণে আসন চৰ্চা হৈছে। ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে যে আমি অসম গণ পৰিষদ 2খনকৈ আসন এৰি দিছোঁ, আৰু 1 নং ST কোকৰাঝাৰ ছিটখন UPPLক আমি এৰি দিছোঁ। 2 নম্বৰ ধুবুৰী, 3 নম্বৰ বৰপেটা, 2, 3 বৰপেটা আৰু ধুবুৰী আমাৰে বন্ধু দল অসম গণ পৰিষদক এই 2খন আসন এৰি দিয়া হৈছে। বাকী 11খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, অৰ্থাৎ আমি 14খনতে প্ৰতিদ্বন্দ্বিতা কৰি মিত্ৰগোষ্ঠী। পাৰ্লিমেণ্টাৰী বোৰ্ডে সিদ্ধান্ত ল'ব, মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া ল'ব, লগতে গৃহমন্ত্ৰী ডাঙৰীয়া আছে আৰু সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে। আটাইবিলাকে এটা সিদ্ধান্ত লৈ অতি সোনকালে আমি আশা কৰিছোঁ লিষ্টখন প্ৰকাশ কৰি ভালেই হ'ব। যিখন প্ৰাৰ্থী তালিকা ওলাব সকলোকে সমাহিত কৰিব। ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰতি আমাৰ বিশ্বাস আছে, অটল বিশ্বাস আছে, আৰু তেখেতসকলে আমাক আস্থা বিশ্বাসত লৈ কামখিনি কৰে। আৰু বৰ্তমান হৈ থকা কোনো সাংসদৰ পুৰণি সাংসদৰ এতিয়ালৈকে যিটো লিষ্ট ওলোৱা নাই, কেনেকৈ ক'ব কোন ইনক্লুশ্যন হয়, কোন এক্সক্লুশ্যন হয়, নহয় জানো? নতুন মুখ আহিব নেকি? নতুন মুখ আহিব নেকি? নতুন বা যুৱ পাৰ্টি, মহিলা পাৰ্টি? মহিলাটো আছে না, থাকিবই লাগিব মহিলা। হয়, আৰু নতুন মুখ দেখা পোৱা যাব আগতে সাংসদ নোহোৱা। ভাৰতীয় জনতা পাৰ্টি চাওক, জ্যেষ্ঠ আৰু কনিষ্ঠ সকলোকে সমাহিত কৰি এক্সক্লুশ্যন হ'ব পাৰে নেকি? এক্সক্লুশ্যন হ'ব, ইনক্লুশ্যনো হ'ব, কাৰণ দুটা এটা ৰিজাৰ্ভ হৈছে, যেনেকুৱা শিলচৰটো SC ৰিজাৰ্ভ হৈছে, তাত হয়তো নতুন সংযোজন হ'ব পাৰে, তেনেকুৱা দুটা এটা থাকিব পাৰে। যোৱাকালিৰ পৰা এই পুৱতি নিশালৈকে আমাৰ সংসদীয় বৰ্ডৰ সভাখন অনুষ্ঠিত হৈছিলে। আমাৰ 13 নম্বৰত হৈছিলে সভা, সেইকাৰণে আমি 3 বজাৰ পিছত সোমাইছিলোঁ। খুব ভালেই হৈছে ডিছকাশ্যন, আৰু তেখেতসকলে গোটেই প্ৰেজেণ্টেশ্যনটো চাইছে, আমাৰ প্ৰস্তুতি কেনেকুৱা, কিদৰে আমি আগবাঢ়িম, আমাৰ ৰণকৌশল কি আছে, কিমান আমি সংখ্যা দিব পাৰিম আসন, এই গোটেইখিনি চৰ্চা হৈছে। নিশ্চিতভাৱে 14খনৰ কাৰণে আসন চৰ্চা হৈছে। ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে যে আমি অসম গণ পৰিষদ 2খনকৈ আসন এৰি দিছোঁ, আৰু 1 নং ST কোকৰাঝাৰ ছিটখন UPPLক আমি এৰি দিছোঁ। 2 নম্বৰ ধুবুৰী, 3 নম্বৰ বৰপেটা, 2, 3 বৰপেটা আৰু ধুবুৰী আমাৰে বন্ধু দল অসম গণ পৰিষদক এই 2খন আসন এৰি দিয়া হৈছে। বাকী 11খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, অৰ্থাৎ আমি 14খনতে প্ৰতিদ্বন্দ্বিতা কৰি মিত্ৰগোষ্ঠী। পাৰ্লিমেণ্টাৰী বোৰ্ডে সিদ্ধান্ত ল'ব, মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়া ল'ব, লগতে গৃহমন্ত্ৰী ডাঙৰীয়া আছে আৰু সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে। আটাইবিলাকে এটা সিদ্ধান্ত লৈ অতি সোনকালে আমি আশা কৰিছোঁ লিষ্টখন প্ৰকাশ কৰি ভালেই হ'ব। যিখন প্ৰাৰ্থী তালিকা ওলাব সকলোকে সমাহিত কৰিব। ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰতি আমাৰ বিশ্বাস আছে, অটল বিশ্বাস আছে, আৰু তেখেতসকলে আমাক আস্থা বিশ্বাসত লৈ কামখিনি কৰে। আৰু বৰ্তমান হৈ থকা কোনো সাংসদৰ পুৰণি সাংসদৰ এতিয়ালৈকে যিটো লিষ্ট ওলোৱা নাই, কেনেকৈ ক'ব কোন ইনক্লুশ্যন হয়, কোন এক্সক্লুশ্যন হয়, নহয় জানো? নতুন মুখ আহিব নেকি? নতুন মুখ আহিব নেকি? নতুন বা যুৱ পাৰ্টি, মহিলা পাৰ্টি? মহিলাটো আছে না, থাকিবই লাগিব মহিলা। হয়, আৰু নতুন মুখ দেখা পোৱা যাব আগতে সাংসদ নোহোৱা। ভাৰতীয় জনতা পাৰ্টি চাওক, জ্যেষ্ঠ আৰু কনিষ্ঠ সকলোকে সমাহিত কৰি এক্সক্লুশ্যন হ'ব পাৰে নেকি? এক্সক্লুশ্যন হ'ব, ইনক্লুশ্যনো হ'ব, কাৰণ দুটা এটা ৰিজাৰ্ভ হৈছে, যেনেকুৱা শিলচৰটো SC ৰিজাৰ্ভ হৈছে, তাত হয়তো নতুন সংযোজন হ'ব পাৰে, তেনেকুৱা দুটা এটা থাকিব পাৰে।